মানুহজনী নাই মৰাৰ আগতে যদি মানুহজনী আৰু সেই মানুহজনী থকাৰ অৱস্থাতে যদি আৰু এজনী মানুহ বিয়া কৰি আনে তেনেহ'লে সংসাৰত বিৰাট এটা বহু বিবাহ বন্ধ হ'ব লাগে। 14 বছৰ সংসাৰ কৰিলোঁ, কৰাৰ পিছত কি হ'ল, এই নৱেম্বৰ মাহৰ 13 তাৰিখে মোৰ ঘৰৰ পৰা ওলাই যায় সেনেকৈ নৱেম্বৰ মাহৰ 17 তাৰিখে এগেইন আৰু বিহাৰত বিয়া কৰাইছে। বিয়া কৰা সেনেকৈ ইয়ং ছোৱালী লৈ আহিছে, তাৰমানে নিত্য নতুন নতুন ইয়ং ছোৱালী লাগে। মানুহজন আগতে বিয়া কৰাব সেইটো এটা দুটা ছোৱালী বা ল'ৰা হোৱাৰ পিছত সেই মাইকীটোক এৰি দিব, এৰি দি আগেইন আৰু নতুন আৰু ছোৱালী ইয়ং ছোৱালী আৰু বিচাৰে আৰু এইটো আইন আনিছে ভালেই হৈছে। এই আইনখন আনিছে ভালেই হৈছে, বহুত বছৰ আগতে আনিব লাগিছিল, 20 বছৰমান আগতে আনিব লাগিছিল। তাৰমানে এই আইনখন কিছুমান আমাৰ মুছলমান মহিলাবিলাক, মুছলমান বুলি নহয় সকলোৱে এনেকাই হৈ আছে। মানুহজন আগতে বিয়া কৰাব সেইটো এটা দুটা ছোৱালী বা ল'ৰা হোৱাৰ পিছত সেই মাইকীটোক এৰি দিব, এৰি দি আগেইন আৰু নতুন আৰু ছোৱালী ইয়ং ছোৱালী আৰু বিচাৰে আৰু এইটো আইন আনিছে ভালেই হৈছে। মোৰ কাৰণতো এনেকুৱা হৈছে, তাৰমানে মোৰ বিয়া হৈছিল বেলেগ জেগাত, এই মানুহজনক মই আগতেই ভাল পাইছিলোঁ। ভাল পোৱাৰ পিছতে মানুহজন প্ৰেম বিবাহ, মই আগতে মানে বেলেগ জেগাত মাহঁতে বিয়া দিছিল, এইটো মানে মই ভাল পাইছিলোঁ মানুহজন আৰু কি কৰি সেনেকৈ। তাৰপিছত মানুহজন মোক বিয়া কৰালে, সেইটো মানুহ পৰা এৰি লৈ বিয়া কৰায়ো সেনেকৈ 14 বছৰ মই সংসাৰ কৰিলোঁ। 14 বছৰ সংসাৰ কৰিলোঁ, কৰাৰ পিছত কি হ'ল, এই নৱেম্বৰ মাহৰ 13 তাৰিখে মোৰ ঘৰৰ পৰা ওলাই যায় সেনেকৈ নৱেম্বৰ মাহৰ 17 তাৰিখে এগেইন আৰু বিহাৰত বিয়া কৰাইছে। বিয়া কৰা সেনেকৈ ইয়ং ছোৱালী লৈ আহিছে, তাৰমানে নিত্য নতুন নতুন ইয়ং ছোৱালী লাগে। এইটো আইন আনিছে মুখ্যমন্ত্ৰী ছাৰক ভালেই পাইছোঁ। আৰু অলৰেডি মই কেছো দিছোঁ, কেছতো মই তাৰিখ বাই তাৰিখ হৈ আছে, কিন্তু কেছতো মই কোনো ধৰণৰ সফল পোৱা নাই। তো ছাৰক এইটোৱে অনুৰোধ কৰোঁ, মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰোঁ যেনে এইটো যেনে সোনকালে এইটো হয় আৰু মোৰ যেনে ন্যায়টো যেনে হয় আৰু মই এইটোৱে অনুৰোধ কৰোঁ। 14 বছৰ আছিল সংসাৰ কৰি মই 14 আছিল মানুহজন বিহাৰী মানুহ হয়, মানে অসমত ইয়াতে আলিপাৰাত ঘৰ, সিহঁতৰ ঘৰ বাৰী আলিপাৰাত। আনিলে এইটো ঘটনাবিলাক নহ'ব আৰু ভাল হ'ব। আপুনি কি ভাবে প্ৰয়োজন আছে বুলি? প্ৰয়োজন আছে, যদি তাৰ ঘনীয়েকে যদি মৰি যায় তে বিয়া কৰাটা সেইটো চলে, ঘৰখন চলিব লাগিব। বিয়া মানুহজনী নাই মৰাৰ আগতে যদি মানুহজনী আৰু সেই মানুহজনী থকাৰ অৱস্থাতে যদি আৰু এজনী মানুহ বিয়া কৰি আনে তেনেহ'লে সংসাৰত বিৰাট এটা মানে বহু বিবাহ বন্ধ হ'ব লাগে। আৰু মই যে কেছ কৰিছোঁ এইটো মানে তাৰিখ বাই তাৰিখ হৈয়ে আছে, কিন্তু আজিলৈকে মোৰ কোনো ছাকচেছ হ'ব পৰা নাই। মানুহজন খালি মানে কিহে কৰে, মই জানো এইটো ন্যায় পাওঁ আৰু